মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 11 ব্ৰহ্মপুত্ৰ পাঠটোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপৰ ক অংশত দিয়া আছে পাঠভিত্তিক ক্ৰিয়া। পাঠটো পঢ়া আৰু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰধান নদীখনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ। খ নম্বৰ প্ৰশ্নটো হৈছে এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবে এই নদীখনক নদ বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা ওলাইছে? তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নদীখন হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন কি নামেৰে জানো? তোমালোকে উত্তৰত লিখিবা অসমত ব্ৰহ্মপুত্ৰ নদীক আমি লুইত নামেৰে জানো। ঙ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম মাজুলী। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে কি পোৱা যায়? তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ, কাছ আৰু শিহু পোৱা যায়। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া উফন্দি উঠে? তোমালোকে উত্তৰত লিখিবা বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী উফন্দি উঠে। তাৰ পাছত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰৰ ভিতৰত সোৱণশিৰি, কপিলী, দিচাং, দিখৌ, দিহিং, দিবং, ভোগদৈ, ধনশিৰি, ভৰলী, পাগলাদিয়া, মানাহ আৰু আই আদিয়েই উল্লেখযোগ্য। খ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা 3খন নগৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা 3খন নগৰ হ'ল গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰ। গ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং 3খনৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং 3খন হ'ল শৰাইঘাট দলং, কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতু। তাৰ পাছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিছে লিখা। তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে কাৰণ এই নদীখন অসমৰ প্ৰাণস্বৰূপ জীৱনী শক্তি আৰু ইয়াৰ পাৰতে কেইবাখনো নগৰ গঢ়ি উঠিছে। তাৰ পাছত দিয়া আছে শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে। এই শব্দবোৰৰ অৰ্থ মই তোমালোকক লিখি দিছোঁ। তোমালোকে উত্তৰত লিখিবা ধাৰাসাৰ শব্দৰ অৰ্থ লিখিবা তোমালোকে নেৰানেপেৰা, একেৰাহে পৰা। পৰিবহণ শব্দৰ অৰ্থ লিখিবা কঢ়িওৱা বা যাতায়াত কৰাৰ কোনো ব্যৱস্থা। নদীমাতৃক শব্দৰ অৰ্থ লিখিবা নৈৰ পানীৰ দ্বাৰা উৰ্বৰা বা সাৰুৱা হোৱা। সভ্যতা শব্দৰ অৰ্থ লিখিবা সামাজিক বিকাশৰ উন্নত পদ্ধতি যাক সামাজিক ক্ৰমোন্নতিৰ এক উপাদান হিচাপে গণ্য কৰা হয়। সংস্কৃতি শব্দৰ অৰ্থ লিখিবা বিশেষ জনগোষ্ঠীৰ বিশ্বাস, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, শিল্পকলা
আদিৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ সামগ্ৰিক ৰূপে সংস্কৃতি। জীৱিকা শব্দৰ অৰ্থ লিখিবা ধন আৰ্জি জীৱন নিৰ্বাহ কৰিবৰ বাবে কৰা কাম কাজ। অন্যতম শব্দৰ অৰ্থ লিখিবা তোমালোকে বহুতৰ ভিতৰত বিশেষ এজন বা এটা। উফন্দি শব্দৰ অৰ্থ লিখিবা উখহি বা ফুলি। তাৰ পাছত দিয়া আছে যুক্তাক্ষৰবোৰেৰে একোটাকৈ শব্দ গঠন কৰা। ইয়াত তোমালোকক যুক্তাক্ষৰ দিয়া আছে। ইয়াৰে মই তোমালোকক এটা শব্দ লিখি দিছোঁ সন্ধালন, এইটো তোমালোকে চাই লিখিবা। তাৰপিছত এই যুক্তাক্ষৰেৰে তোমালোকক মই এটা শব্দ লিখি দিছোঁ বাষ্প, তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰপাছত এই যুক্তাক্ষৰটোৰে এটা শব্দ লিখি দিছোঁ, তোমালোকে লিখিবা নিষ্প্ৰাণ। তাৰপাছত এই যুক্তাক্ষৰটোৰে এটা শব্দ লিখি দিছোঁ, তোমালোকে লিখিবা নিষ্ক্ৰিয়। তাৰপাছত এই যুক্তাক্ষৰটোৰে এটা শব্দ লিখি দিছোঁ তোমালোকে লিখিবা যন্ত্ৰ। তাৰপাছত এই যুক্তাক্ষৰেৰে এটা শব্দ লিখি দিছোঁ, তোমালোকে লিখিবা আত্মা। তাৰ পাছত দিয়া আছে যুক্তাক্ষৰ ভাঙি লিখা। ইয়াত মই তোমালোকক ইতিমধ্যে এই যুক্তাক্ষৰবোৰ ভাঙি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে দফাটো পঢ়া আৰু তাত থকা নাম বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা। তোমালোকে এই দফাখিনি পঢ়ি লৈ ইয়াত থকা নাম বুজোৱা শব্দবোৰ লিখিবা। মই ইতিমধ্যে তোমালোকক নাম বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখি দিছোঁ, তোমালোকে চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে তলত দিয়া বাক্যবোৰৰ আস্তনা পদবোৰত লগ লাগি থকা শব্দ বিভক্তিবিলাক পৃথক কৰি দেখুওৱা। ইয়াত তোমালোকক এটা বাক্য দিয়া হৈছে আৰু ইয়াত দুটা পদত আস্তনা হৈছে। উদাহৰণস্বৰূপে তোমালোকক এটা কৰি দিয়া আছে, যেনে অসমৰ পদটোত আস্তনা হৈছে। প্ৰথম স্তম্ভত তোমালোকে লিখিব লাগে বাক্যত ব্যৱহাৰ হোৱা ৰূপ, যেনে বাক্যত ব্যৱহাৰ হোৱা ৰূপটো হৈছে অসমৰ, শব্দৰ মূল ৰূপটো হৈছে অসম। তাৰ পাছত যোগ হোৱা শব্দটো হৈছে ৰ বা অৰ। ঠিক তেনেদৰে মই তোমালোকক আচ টানি দিয়া নদীত পদটোৰ শব্দ বিভক্তিবিলাক পৃথক কৰি দেখুৱাই এইফালে লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছৰ প্ৰশ্নটো হৈছে নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা ব্যৱসায় জীৱিকাৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি বহুতো লোকে জীৱিকা নিৰ্বাহ কৰে। মাছমৰীয়াই মাছ মাৰে, নাৱৰীয়াই নাও চলায়, ঘাটুৱালে ঘাট ৰাখে আৰু সহায় কৰে, ফেৰী চালকে ফেৰী চলায়, পানী ভাৰীয়ে পানী যোগান ধৰে আৰু মহলদাৰে কৰ সংগ্ৰহ কৰে। তাৰ পাছত দিয়া আছে মাজুলীৰ বিষয়ে চমুকৈ লিখা। তোমালোকে লিখিবা মাজুলী পৃথিৱীৰ বৃহত্তম নদী দ্বীপ, ই অসমৰ গৌৰৱ আৰু অসমীয়া সংস্কৃতিৰ কেন্দ্ৰস্থল। ই অসমৰ বিখ্যাত 4 সত্ৰৰ মিলনভূমি আৰু সত্ৰীয়া পৰম্পৰাৰ কেন্দ্ৰস্থল, বিভিন্ন জনগোষ্ঠীৰ সমন্বয়থলী। তাৰ পাছত দিয়া আছে গৰুৰ বিষয়ে তলৰ বাক্যকেইটা ৰচনাৰ ক্ৰমত সজাই লিখা। মই তোমালোকক গৰুৰ বিষয়ে এই বাক্যকেইটা ক্ৰমত সজাই লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে নদীৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখা। ইয়াত মই তোমালোকক ইতিমধ্যে নদীৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা।
তাৰ পাছত দিয়া আছে নাৱৰীয়া, আৰক্ষী, দুবাৰু, অগ্নি নিৰ্বাপক বাহিনী, ডাক্তৰ এইসকল তলত উল্লেখ কৰা কি কি কামৰ লগত জড়িত লিখা। ক নম্বৰত দিয়া আছে কোনোবা পানীত ডুবিলে উদ্ধাৰ কৰে, তোমালোকে লিখিবা দুবাৰু। খ নম্বৰত দিয়া আছে জুই লাগিলে নুমুৱাত সহায় কৰে, এইটো হ'ব অগ্নি নিৰ্বাপক বাহিনী। তাৰ পাছত গ নম্বৰত দিয়া আছে নদী ইপাৰ সিপাৰ কৰোৱাই, তোমালোকে লিখিবা নাৱৰীয়া। ঘ নম্বৰত দিয়া আছে আইন শৃংখলা ৰক্ষা কৰে, ইয়াৰ উত্তৰ হ'ব আৰক্ষী, তোমালোকে লিখিবা আৰক্ষী। ঙ নম্বৰত দিয়া আছে ৰোগীক চিকিৎসা কৰে, তোমালোকে লিখিবা ডাক্তৰ। তাৰ পাছত দিয়া আছে অসমৰ মানচিত্ৰ এখন সংগ্ৰহ কৰা আৰু তাত থকা ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে কি কি চহৰ নগৰ গঢ়ি উঠিছে চাই চাই লিখা। তোমালোকক মই ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা চহৰসমূহৰ নাম ইয়াত লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। ইয়াত তোমালোকক এখন ছবি দিয়া হৈছে, ছবিখন ভালদৰে পৰ্যবেক্ষণ কৰি বৰ্ণনা কৰা। তোমালোকে এই ছবিখন ভালদৰে পৰ্যবেক্ষণ কৰি বৰ্ণনা কৰিবা। তোমালোকক মই এই ছবিখন ভালদৰে বৰ্ণনা কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখিব পাৰা বা তোমালোকে নিজেও এই ছবিখন ভালদৰে পৰ্যবেক্ষণ কৰি বৰ্ণনা কৰি লিখিব পাৰা।